নমস্কাৰ, এডুকেশ্যন পাৰপজৰ অন্য এটা সাধাৰণ জ্ঞানৰ প্ৰশ্নলৈ সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকে এনে কিছুমান প্ৰশ্ন দেখিব যিসমূহ সকলো কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। গতিকে আমি জিকে পাৰ্টৰ বহুতো টপিকৰ মাজৰ পৰা বাছি এই প্ৰশ্নসমূহ উলিয়াইছোঁ যিসমূহ সঘনাই পৰীক্ষাত আহি থাকে। বন্ধুসকল, পলম নকৰি আমাৰ ভিডিঅ'সমূহৰ মাজলৈ যাওঁ। আৰু তাৰ আগতে আপোনালোকক কওঁ যে যদি আমাৰ চেনেলটো এতিয়ালৈকে আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক। এনেধৰণৰ যিকোনো জিকে ৰিলেটিভ প্ৰশ্নসমূহ আমাৰ চেনেলটোৰ পৰা আপোনালোকে পাই থাকিব। প্ৰথম প্ৰশ্নটো হ'ল আজিৰ, প্ৰাচীন কালত অসমৰ নাম কি আছিল? বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। আৰু ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকলৈ ৰাখিছোঁ, গতিকে কমেণ্ট কৰি নিশ্চয় জনাব। ইয়াৰে মাজত কিছুমান প্ৰশ্ন আপোনালোকলৈ ৰাখিম। আপোনালোকে এই প্ৰশ্নসমূহৰ উত্তৰসমূহ দিব পাৰিছেনে নাই সেইসমূহ চাবৰ কাৰণে আপোনালোকৰ কাৰণে দুই এটা প্ৰশ্ন ৰাখিম, গতিকে আপোনালোকে কমেণ্টত নজনোৱাকৈ নাথাকিব। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল সুধিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকক কৈ দিছোঁ যে পদ্মনাথ গোহাঁইঘৰুৱা। বি অপশ্যনটো শুদ্ধ উত্তৰ। আজিৰ সোধা ৩ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা প্ৰথম দলংখনৰ নাম কি? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ শৰাইঘাট দলং, অপশ্যন এ শুদ্ধ উত্তৰ। ৪ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জাতীয় পক্ষী কি? আৰু ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দেওহাঁহ। ৫ নম্বৰ প্ৰশ্নটো হৈছে মহাপুৰুষ মাধৱদেৱৰ কোন স্থানত জন্ম হৈছিল? আৰু এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নাৰায়ণপুৰ। আজিৰ সোধা ৬ নম্বৰ প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি সুধিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৃত্যুঞ্জয়। যদি ভুল পায় আপোনালোকে কমেণ্টত নিশ্চয় জনাব। আজিৰ এই ৮ নম্বৰ প্ৰশ্নটো আপোনালোকৰ কাৰণে হয়, গতিকে ইয়াতে সুধিছে অসমৰ জাতীয় সংগীত কি? এইটো আপোনালোকে কমেণ্টত জনাব আৰু ইয়াতে লিখি দিব আপোনালোকে যাতে এই ৮ নম্বৰ কুৱেশ্যন আৰু এনচাৰটো এ বি চি তেনেধৰণে আপোনালোকে যিটোৱে হয় সেই শুদ্ধ উত্তৰটো কমেণ্টত লিখি দিবলৈ নাপাহৰিব। আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আজি আগবাঢ়োঁ। সোধা ৯ নম্বৰ প্ৰশ্নটো হৈছে পাল বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল সুধিছে, আৰু ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্ৰহ্মপালে কৰিছিলে। নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ওখ পাহাৰ শ্ৰেণীটোৰ নাম কি সুধিছে, আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰাইল পাহাৰ। নম্বৰ প্ৰশ্নটো হৈছে ভাঙনি কোঁৱৰ বুলি কাক জনা যায়? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 4টা অপশ্যনৰ ভিতৰত অপশ্যন এ আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ হিচাপে জনা যায়। আজিৰ 12 নম্বৰ প্ৰশ্নটো আমাক সুধিছে অসমৰ সৈতে আটাইতকৈ দীঘলীয়া সম্পৰ্ক থকা ৰাজ্যখন হৈছে সুধিছে কি? আৰু ইয়াৰ 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত এই মেঘালয় বেছি আমাৰ অসমৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেঘালয়। আজি 13 নম্বৰ প্ৰশ্নটো হৈছে কোনখন পুৰাণ অসমত ৰচিত হৈছিল সুধিছে, আৰু ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কালিকা পুৰাণ। আজি আমাক সোধা 14 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন স্থানত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক গেছ পোৱা যায় সুধিছে, আৰু ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ডিগবৈ, দুলীয়াজান, নাহৰকটীয়া, মাকুম আছে। এই 4টা অপশ্যনৰ ভিতৰত অপশ্যন বি দুলীয়াজান শুদ্ধ উত্তৰ। আজি আমাক সোধা 15 নম্বৰ কুৱেশ্যনটো সুধিছে যে মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? এইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, গতিকে আপোনালোকে যাতে মনত ৰাখে কুৱেশ্যনসমূহ। আৰু ইয়াৰে 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। গতিকে আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। সোধা 16 নম্বৰ প্ৰশ্নটো হৈছে জয়সাগৰ পুখুৰী কোনে খন্দাইছিল সুধিছে। এইবোৰ প্ৰশ্ন আহি থাকে আপোনালোকৰ, গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহই। 17 নম্বৰ প্ৰশ্নটো আমাক সুধিছে কোনজন অসমীয়া গায়কক বিহু সম্ৰাট বুলি জনা যায়? মনত ৰাখিব, ইয়াতে অপশ্যন 4টা দি আছে, আপোনালোকে চাই পেলাই জুবিন গাৰ্গ বুলি নিদিব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি খগেন মহন্ত। গতিকে 18 নম্বৰ প্ৰশ্নটো সুধিছে মিৰি জীয়ৰী উপন্যাসখনৰ ৰচক কোন? গতিকে বাৰে প্ৰশ্নটো আহি থাকে, গতিকে মনত ৰাখিব এই প্ৰশ্নটো অতিকৈ আৱশ্যকীয়, কিয়নো অহা প্ৰশ্নসমূহত আপোনালোকে আহিব পাৰে। গতিকে ইয়াৰে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰজনীকান্ত বৰদলৈ। যদি আমাৰ কিবা ভুল ভ্ৰান্তি হয় গতিকে আপোনালোকে শুধৰাই দিব, আৰু লগতে যদি আপোনালোকৰ শুদ্ধ উত্তৰটো বাছি পেলাই আপোনালোকে জানে তেতিয়াহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব। আমি আপোনালোকৰ যিসমূহ কুৱেশ্যন সেইসমূহ এনচাৰসমূহ যদি ভুল হয় তেতিয়া সজোৰেৰে আপোনালোকক অনুৰোধ জনাওঁ যে যাতে আপোনালোকে উত্তৰসমূহ দিবলৈ নাপাহৰে, আৰু আপোনালোকে যাতে আমাক কিছুমান ভুল হোৱা শুদ্ধ উত্তৰসমূহ শুধৰাই দিবলৈ সক্ষম হয়। আহক আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। 19 নম্বৰ প্ৰশ্নটো সুধিছে শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে, আৰু ইয়াৰে অপশ্যন 4টা দিয়া আছে। 4টাৰ ভিতৰত অপশ্যন বি 17 জানুৱাৰী শুদ্ধ উত্তৰ। গতিকে আজি শেষৰটো প্ৰশ্নলৈ যাম আমি।
আৰু শেষৰটো প্ৰশ্নলৈ যোৱাৰ আগতে বন্ধুসকল আপোনালোকক কওঁ যে শেষৰটো প্ৰশ্ন আপোনালোকৰ বাবে ৰখা হ'ব, গতিকে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব শুদ্ধ উত্তৰটো। গতিকে আহক আমি লাষ্টৰ প্ৰশ্নটোলৈ যাওঁ। প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল সুধিছে। এইটো আপোনালোকৰ বাবে, আপোনালোকে কমেণ্টত জনাব। 3টা প্ৰশ্নই আপোনালোকৰ বাবে ৰাখিলোঁ, বাকীসমূহ মই উত্তৰসমূহ দি দিলোঁ। আৰু যদি আপোনালোকে নাজানে তেতিয়া কমেণ্টত লিখি দিম, আৰু আগৰ যিটো আহিবলগীয়া ভিডিঅ' আহিব সেই ভিডিঅ'ত আপোনালোকক এই উত্তৰসমূহ মই দি দিম। গতিকে কেনে পালে আমাৰ ভিডিঅ'টো জনাব। যদি ভাল পালে চাই তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।